নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিথি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি ডিমৰিয়াৰ তেতেলিয়া মালৈবাৰী আৰু মৰিগাঁওতো ৰাসৰ আয়োজন জাগিৰোড আৰক্ষীৰ জালত এটা প্ৰবঞ্চক ধৃত প্ৰবঞ্চকটো গুৱাহাটীৰ মকবুল হক সোণাপুৰ আৰক্ষীৰ জালত ৫ মাটিৰ দালাল প্ৰাক্তন পঞ্চায়ত সভাপতিসহ গ্ৰেপ্তাৰ ৫ অভিযুক্ত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে উখল মাখল জাগিৰোড চহৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিওৱা হ'ল বিশাল সাংস্কৃতিক শোভাযাত্ৰা এতিয়া চাহক বাতৰি বিস্তৃত ৰূপত মাজত মাথো কেইটামান ঘণ্টা সমগ্ৰ ৰাজ্য পৰিণত হ'ব দ্বিতীয় বৃন্দাবনলৈ উজনিৰ পৰা নামনিলৈ এতিয়া ৰাস উদযাপনৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে মৃন্ময় মূৰ্তিৰ ৰাসৰ লগতে ঠায়ে ঠায়ে আকৌ চলিছে জীৱন্ত ৰাসৰ আখৰা ডিমৰিয়া আৰু মৰিগাঁওতো চলিছে ৰাস উৎসৱৰ পূৰ্ণ প্ৰস্তুতি এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ চৌদিশে এতিয়া কৃষ্ণ বন্দনা মাজত মাত্ৰ কেইটিমান ঘণ্টা উজনিৰ পৰা নামনিলৈ চলিছে ৰাসৰ আখৰা এই দৃশ্য ডিমৰিয়াৰ তেতেলিয়াৰ ২৭ সংখ্যক বৰ্ষৰ বাবে গান্ধীনগৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ১৫ নৱেম্বৰৰ পৰা ৫ দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া সম্পূৰ্ণ ৰাসলীলাৰ বাবে জীয়ৰী বোৱাৰী আটায়ে ব্যস্ত ৰাসৰ আখৰাত হয় আমাৰ ইয়াতে প্ৰস্তুতি চলোৱা আজি ১০-১২ দিনে হ'ল আমি বহুত ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছোঁ সকলোৱে আমাৰ গান্ধীনগৰ তেতেলিয়াৰ সকলো মানে জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে গতিকে বহুত বেছি ভাল লাগিছে তো সেই আৰু চলি আছে মই তাতে ৰাধাৰ লৈছোঁ গতিকে আশীৰ্বাদ কৰিব যাতে বহুত ধুনীয়াকৈ কৰিব পাৰোঁ হয় আমাৰ ইয়াতে ৰাস আমাৰ ষ্টাৰ্ট হ'ব ১৫ তাৰিখৰ পৰা তাৰপিছত আৰু আমাৰ ৰাস নৃত্যটো হ'ব ১৬ তাৰিখে হ'ব নৃত্য গীতেৰে মুখৰ হৈ পৰিছে আখৰাস্থলী আমি আমাৰ গোটেই তেতেলিয়া অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা প্ৰতিটো অঞ্চলৰ পৰা আমাৰ যিখন ৰাজহুৱা গাঁও আছে প্ৰত্যেকৰে পৰা জীয়ৰী বোৱাৰী ছোৱালী আমাৰ পুৰুষসকল সকলোৱে আহি ইয়াতে যি আমাৰ ঐতিহাসিক পৰম্পৰা থকা যিটো আমাৰ মানুহৰ জাত বুলি কোৱা যায় তেনেকুৱা আমাৰ জীয়ৰী বোৱাৰীসকলে এইটো নিজেই নাচিছে নিজেই কৃষ্ণ হৈছে নিজেই ৰাধা হ'ব অসুৰ হ'ব গোটেইবিলাক এটা মানে নিশাজোৰা এটা কাৰ্যসূচী আৰম্ভ হ'ব আমাৰ এই ৰাসত ইফালে মৰিগাঁওতো চলিছে ৰাস উদযাপনৰ ব্যাপক প্ৰস্তুতি মৰিগাঁও চহৰৰ মাজমজিয়াৰ বাৰোৱাৰী ৰাস মন্দিৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰাসোৎসৱৰ বাবে আখৰাত ব্যস্ত সকলো ৰাসৰ যে তাৎপৰ্য ইয়াত সম্পূৰ্ণ আধ্যাত্মিক ইয়াতে কোনো আধুনিকতাৰ প্ৰয়োগ আহাটো আমি নিবিচাৰোঁ সেইকাৰণে আমি নদী ক'ব পাৰোঁ যে মৰিগাঁও জিলাৰ যিটো পূৰ্ণাংগ আটাইতকৈ পুৰণি ৰাস মন্দিৰ সেই মন্দিৰত আমি আধ্যাত্মিকতা ৰক্ষা কৰিহে এই ৰাসখন কিন্তু আমি উপস্থাপন কৰিব ওলাইছোঁ শিশুৰ পৰা জীয়ৰী বোৱাৰী গায়ন বায়ন সকলো মাজনিশা পৰ্যন্ত ব্যস্ত পূৰ্ণ পৰ্যায়ৰ আখৰাত মঞ্চায়ন হ'বলগীয়া কেলিগোপাল নাটৰ বাবে গীত নৃত্যৰে মুখৰ হৈ পৰিছে চৌদিশ নৱসংখ্যক যিহেতু কৃষ্ণ ৰাস মহোৎসৱৰ পুনৰ প্ৰচেষ্টা চলাইছোঁ আৰু সকলোৰে সহযোগিতাত কামসমূহ আগবঢ়াই দিছোঁ তেনেদৰে সফল সমাপ্তি নিশ্চয় ঘটিব ১৬ দিনীয়া কাৰ্যসূচীৰে আমাৰ এই ৰাস মহোৎসৱ ভাগি পাতিম বুলি ভাবিছোঁ আনহাতে মধ্য অসমৰ মালৈবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱে এইবেলি ৪৭ সংখ্যক বৰ্ষৰ বাবে ১৫ নৱেম্বৰৰ পৰা আয়োজন কৰিছে ৯ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰ মৃন্ময় মূৰ্তিৰ মাজেৰে শ্ৰীকৃষ্ণৰ লীলাসমূহ পৰিৱেশন কৰা এই ৰাসোৎসৱৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আকৰ্ষণীয়কৈ সজাই তোলা হৈছে মূল তোৰণ মূল মণ্ডপকে ধৰি অন্যান্য মৃন্ময় মূৰ্তিসমূহ এইবেলি আমাৰ ৪৭তম ৰাস মহোৎসৱ ১৫ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ৯ দিনীয়া কাৰ্যসূচীৰে আমি ৰাস উৎসৱ উদযাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ।
এই 9 দিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে ইলেক্ট্ৰনিক ষ্টল, মূল মণ্ডপ, মূল গেট আদি থাকিব। আমি এইবেলিও অলপ উন্নত মানৰ ইলেক্ট্ৰনিক মূৰ্তিৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি ৰাসখন পতাৰ প্ৰয়াস কৰিছোঁ। আনন্দ মেলা থাকিব, বিভিন্ন ধৰণৰ অনুষ্ঠান থাকিব। সমূহ ৰাইজক এই সুযোগতে মই আমাৰ মালয়বাৰী ৰাস উৎসৱলৈ আমন্ত্ৰণ জনালোঁ। এনেদৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসৰ ব্যাপক আয়োজন। মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা ভাষা গৌৰৱ সপ্তাহৰ শনিবাৰে সামৰণি পৰে। সামৰণিৰ দিনা জাগিৰোডৰ প্ৰশাসনে উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি আকৰ্ষণ কৰে সকলোকে। প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাই সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰে। জাগিৰোডত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে শনিবাৰে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাক লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ জাগিৰোড চহৰত। জাগিৰোড সমজিলা প্ৰশাসন আৰু জাগিৰোড সমষ্টিবাসী ৰাইজৰ সহযোগত উলিওৱা এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ 5 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উলিওৱা এই শোভাযাত্ৰা মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। উল্লেখযোগ্য যে বিগত 3 নৱেম্বৰৰ পৰা মৰিগাঁও জিলাত আৰম্ভ কৰা এই ভাষা গৌৰৱ সপ্তাহ শনিবাৰে সামৰণি পৰে। আমাৰ জাগিৰোডবাসী ৰাইজে একত্ৰিত হৈ অসমীয়া ভাষাৰ ধ্ৰুপদীকৰণৰ সংক্ৰান্তত আজি এভাগ শোভাযাত্ৰা আৰু অত্যন্ত এভাগ বাৰেৰহণীয়া এভাগ শোভাযাত্ৰাৰ লগতে এটা সভাও পাতিছে। আজি তেওঁলোক সকলোকে মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এই ধ্ৰুপদী ভাষাকৰণৰ লগতে এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ আছে যে আমি এই উৎসৱ আমি উদযাপন কৰিছোঁ হয়, কিন্তু এই উৎসৱ উদযাপনৰ লগতে আমি প্ৰতিজন অসমীয়াই প্ৰতিজন অসমবাসীয়ে আমাৰ বহল মনৰ এটা পৰিচয় দিব লাগিব। ভাৰতবৰ্ষৰ প্ৰতিটো ভাষাক আমি তেওঁলোকে স্বীকৃতি যাতে পায় আৰু তেওঁলোকক সকলোকে একেলগে লৈ যে আমি এজন প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে আমি আগবাঢ়ি যাম। আজি অসমীয়া হিচাপে আমি গৌৰৱ কৰিছোঁ হয় যে আমাৰ ভাষাৰ আজি ধ্ৰুপদীকৰণ হ'ল, কিন্তু সমান্তৰালভাৱে আমি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো ভাষাক আমি একেলগে লৈ আমি আগবাঢ়ি যাম আৰু তেতিয়াহে এজন প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে আমি চিনাকি দিব পাৰিম। এই মই ক'ব বিচাৰিম আৰু সকলোকে আজি এই গুৰুত্বপূৰ্ণ দিনটোত যিসকল ব্যক্তিয়ে আজি এই ধ্ৰুপদী ভাষাকৰণৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা যিসকলে আগভাগ ল'লে তেওঁলোক সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। বৰ্তমান চৰকাৰ যিসকলে আগতে কাম কৰি গৈছে, অসম সাহিত্য সভা, সকলোকে মই আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু আজি এই দিনটোত মৰিগাঁও জিলাবাসী ৰাইজ হৈ আমি সকলোৱে একত্ৰিত হৈ অসমবাসী হৈ আমি ধ্ৰুপদী ভাষাকৰণৰ ক্ষেত্ৰত একেলগে আগবাঢ়ি যাম বুলি আমি এই সংকল্পবদ্ধ। জাগিৰোডত গ্ৰেপ্তাৰ হ'ল এটা মহাপ্ৰবঞ্চক। বিভিন্ন প্ৰলোভনেৰে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 15 লক্ষাধিক টকা আত্মসাৎ কৰা মকবুল হক নামৰ প্ৰবঞ্চকক সোমবাৰে মহানগৰীৰ নিজ গৃহৰ পৰা জাগিৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জাগিৰোডত এতিয়া প্ৰবঞ্চকৰ টিঘিল ঘিলনি। এইবাৰ মোবাইল টাৱাৰ বহুৱাই দিয়া আৰু চাকৰি দিয়াৰ নামত আত্মসাৎ কৰিলে ধন। ইতিমধ্যে আৰক্ষীৰ জালত এটা প্ৰবঞ্চক। থিত প্ৰবঞ্চকটো মকবুল হক। মকবুল হকে প্ৰবঞ্চনাৰ জাল তৰি মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 15 লক্ষাধিক টকা আত্মসাৎ কৰে। মোৰ পৰা 4-5টা মানুহ জড়িত হৈ পেলাই মোৰ ঘৰ বাৰীত যাই পেলাই জোক মাপ দি পেলাই মোৰ পৰা টকা 1 লাখ ল'লে। টকাখিনি আমাৰ জাগিৰোডতে লৈছে। লোৱাৰ পিছত টাৱাৰ দিম বুলি কৈ লৈছে। আজি লাগিনি মই টাৱাৰো পোৱা নাই, একো বস্তুৱে পোৱা নাই। আৰু মোক ললিপপ দিছিল সিহঁতে 15,000কে মই মাহিলী টকা পাম। মই ভাবিলোঁ যে আমি সাধাৰণ মানুহ,
যে যদি 15,000 নহয় 10,000ও পাওঁ বহুত আমাৰ কেপাচিটি হ'ব আমি চলিব পাৰিম সেইবুলি মই মাটি চাটি বন্ধক দি পেলাই টকা 1 লাখ দিলোঁ দিয়াৰ পিছত যোৱাবাৰ জানুৱাৰী 12 তাৰিখে পইচা দিছোঁ আজিলৈকে মই পইচাও পোৱা নাই টাৱাৰৰ খুঁটিও পোৱা নাই একো বস্তুৱে পোৱা নাই সিহঁতক ফোন কৰিলে ফোন ৰিচিভ নকৰে আৰু উল্টা পুল্টা বকে আজি বোলে ধৰি আনিছে মই শুনা পাই পেলাই এতিয়া বৰ্তমান আহিছোঁ আহি পেলাই দেখা পাইছোঁ ঠিক আছে ধৰি আনিছে ৰাতি 2টা বজাত বোলে আনিছে গুৱাহাটীৰ লাচিত নগৰৰ হুছেইন আলীৰ পুত্ৰ প্ৰবঞ্চক মকবুল হকৰ হাতৰ পৰা আৰক্ষীয়ে 15খনকৈ ATM কাৰ্ড এটা আইফোন সহ 3টা অন্য মোবাইল এখন বাইক জব্দ কৰে গুৱাহাটীৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চক মকবুল হকৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 420/406 এটি গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত এইজন মানুহে মানে ইণ্ডাছ অফিচৰ পৰা চাকৰি কৰা মানে সি ফিল্ড অফিচাৰ বুলি কৈছিলে বহুত ডাঙৰ অফিচাৰ তেখেতে এনেকৈ কৈ প্ৰায় আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট তেনেকৈ কৰি প্ৰায় আমাৰ নিজৰ মানুহৰ পৰা কমচে কম 15 লাখ টকা লুটিলে টাৱাৰ দিব বুলি কৈ টাৱাৰৰ চাকৰি পাব মোৰ ভাইটি এটাক লগত লৈছে চাকৰি পাব বুলি কৈছে কিন্তু চাকৰি নামত সি এনেকৈ কৰিহে তাক বহুত ৰিকুৱেষ্ট কৰিছোঁ বুজাইছোঁ টকাখিনি ঘূৰাই দিবৰ কাৰণে দিয়া নাই আজিলৈকে মানুহটোৰ নাম মকবুল হুছেইন তেখেতৰ ঘৰ গুৱাহাটী আৰক্ষীক জনাইছোঁ আমি আজি প্ৰায় 2 মাহ হৈছে জনাইছোঁ জাগিৰোড থানাই আমাক ভাল ৰেছপন্স দিছে জাগিৰোড থানাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিয়ে নহওক এনেকুৱা প্ৰবঞ্চক এটা ধৰিলে আৰু আইনৰ আওতাত আনিছে এইটো আমি খুব এটা ধন্যবাদ দিছোঁ লগত 16টামান বেংকৰ ATM কাৰ্ড পাইছে তাৰ মোবাইল 4-5টা পাইছে গাড়ী এখন চিজ কৰিছে আৰু কিবা কিবি এনে বহুত বস্তু পাইছে বৃহস্পতিবাৰৰ পৰা জাগিৰোডত দুদিনীয়াকৈ আয়োজন কৰা হয় ছট পূজা ভাৰতীয় যুৱ মঞ্চই জাগিৰোডৰ ছটঘাটত আয়োজন কৰা পূজাত ভিন্ন প্ৰান্তৰ ভক্তই অংশগ্ৰহণ কৰে আৰু প্ৰথম দিনা অভিনেত্ৰী আইমি বৰুৱাই উপস্থিত থাকি সূৰ্য দেৱতাৰ আশীষ গ্ৰহণ কৰে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'ল ছট পূজা কঠোৰ ব্ৰতৰ পিছত এই পূজা পালন কৰে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগিৰোডতো উলহ মালহেৰে পালন কৰা হয় এই পূজাভাগ লোকাৰণ্য হৈ পৰে ভাৰতীয় যুৱ মঞ্চৰ উদ্যোগত জাগিৰোডৰ ছটঘাটত আয়োজন কৰা ছট পূজাত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ লোকে শ্ৰী শ্ৰী সূৰ্য দেৱতাক পূজা অৰ্চনা আগবঢ়োৱাৰ লগতে আশীষ গ্ৰহণ কৰে এই পূজাত আন আন সম্প্ৰদায়ৰ লোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় জাগিৰোডৰ ভাৰতীয় যুৱ মঞ্চৰ উদ্যোগত জাগিৰোডৰ ছটঘাটত আয়োজন কৰা এই পূজা ভাগত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হয় মন্ত্ৰী পত্নী তথা অভিনেত্ৰী আইমি বৰুৱা পূজাত সেৱা জনাই আশীষ লয় অভিনেত্ৰীগৰাকীয়ে আইমি বৰুৱাক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায় ভাৰতীয় যুৱ মঞ্চৰ উদ্যোক্তাসকলে সি আচলতে কোনোবা মানে বিধায়ক বা মন্ত্ৰী পত্নী হিচাপে নহয় মই তেওঁলোকৰ বোৱাৰী হিচাপে প্ৰায়ে ইয়াত উপস্থিত থাকিবলৈ পবিত্ৰ দিনটো চেষ্টা কৰোঁ আজিও আহিছোঁ আৰু খুব ভাল লাগিছে তেওঁলোকে ইমান সুন্দৰকৈ প্ৰকৃতিক যিটো ধন্যবাদ জনায় সূৰ্য দেৱতাক প্ৰণাম কৰে ইয়াৰ উল্লেখ আমাৰ ৰামায়ণ মহাভাৰতৰ পৰা সকলোতে উল্লেখ আছে ষষ্ঠীৰ বিষয়ে গতিকে ছট পূজাৰ যিটো নিয়ম খুব মোৰ নিজৰ দেখিও ভাল লাগে বিশেষকৈ তেওঁলোকৰ প্ৰসাদ যিবোৰ সকলো ঘৰতে তৈয়াৰ কৰা হয় সিও এটা মোৰ বিশেষ দুৰ্বলতা আছে সেই প্ৰসাদটোলৈ আৰু আজি খুব ভাল লাগিছে মানুহখিনিক মাত লগাবলৈ আহিলোঁ মাত্ৰ শুকুৰবাৰে কাহিলী পুৱাতেই সূৰ্যোদয়ৰ লগে লগে সামৰণি পৰে এই ছট পূজাৰ পুনৰ চৰ্চাত সোণাপুৰৰ কচুতলী সোমবাৰে মাজনিশা সোণাপুৰ আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ হ'ল কচুতলীৰ বেদখলকাৰীক মাটিৰ ক্ৰয় বিক্ৰয়ত বিভিন্ন ধৰণে সহায় কৰা 5টাকৈ মাটিৰ দালাল
ইয়াৰ ভিতৰত আছে সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, জাতীয়বাদী সংগঠনৰ নেতাকে ধৰি আন 3জন। এই ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ ডিমৰীয়াত। সোণাপুৰ আৰক্ষীৰ জালত 5 অভিযুক্ত। কচুতলিৰ উচ্ছেদিতক সংস্থাপন দিয়াৰ অভিযোগ। জালত পৰিল সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিসহ আন 4 অভিযুক্ত। ধৃত লোককেইজন সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰ, জাতীয়তাবাদী সংগঠনৰ নেতা আখতাৰ হুছেইন, দুলাত আলী, আবু কাউচাৰ আৰু তফজুল আলী। কচুতলিৰ একাংশ বেদখলকাৰীক এইসকল লোকে বসতি স্থাপনৰ সুবিধা কৰি দিয়াৰ লগতে জনজাতীয় আবেষ্টনীৰ ভূমি ক্ৰয় বিক্ৰয়ত দালালি কৰাৰ অভিযোগ। মানে সুখৰ বিষয় যে মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ, লগতে স্থানীয় আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ যে ইমান দিনৰ পৰা কচুতলি উচ্ছেদৰ সময়ত যিখিনি হস্তক্ষেপ কৰি আছিল বা মাটিৰ অবৈধ দালালৰ লগত অবৈধভাৱে বিক্ৰী কৰাৰ ক্ষেত্ৰত যিসকল দালাল হিচাপে তেনেকৈ পৰিচিত আছিল, জড়িত হৈ আছিল, সেইসকলক যোৱাকালি ৰাতি 2-3টামান বজাত সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গতিকে ইয়াৰ মানে কথা হ'ল আমি অতি দল সংগঠনবোৰ ডিমৰীয়া দল সংগঠনবোৰ অতি মানে আনন্দিত হৈছোঁ যে মানে তেওঁ এগৰাকী মানে এই গাঁও পঞ্চায়তৰ মানে এক্স প্ৰেচিডেণ্ট তেখেত নুৰ লস্কৰ তেখেত হৈছে এজন ভণ্ড জাতীয়তাবাদী আখতাৰ হুছেইন বুলি কয়। তেওঁ আগতেও মানে এৰেষ্ট হৈছিল আপোনাৰ গৰু চুৰ কেছত, এনেকৈ জেলত গৈ আহিছে, বিভিন্ন কেছত জেলত গৈ আহিছে, অসামাজিক কামত লিপ্ত। তেখেত হৈছে আৰু এজন বিখ্যাত ব্যৱসায়ী সোঁহাতস্বৰূপ আবু কাউচাৰ বুলি কোৱা এজন দালাল, সোণাপুৰ কপালকাটাৰ এজন আবু কাউচাৰ বুলি কোৱা এজন বিখ্যাত দালাল। যোৱাকালি সোণাপুৰ আৰক্ষীয়ে তেখেতকো এৰেষ্ট কৰিবলৈ সক্ষম হৈছে। 6 মাহ পূৰ্বে শাসনাধিষ্ঠিত দল বিজেপিত কংগ্ৰেছৰ পৰা যোগদান কৰা সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰৰ নেতৃত্বত চলিছিল এই সমগ্ৰ প্ৰক্ৰিয়া। কাৰ্যকালত থকাৰ সময়তে সভাপতিগৰাকীয়ে এইসকল অবৈধ বেদখলকাৰীক দিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, লাভ কৰিছিল বিদ্যুৎ সংযোগো। বিগত মাহত কামৰূপ মহানগৰ জিলা প্ৰশাসনে এইসকল বেদখলকাৰীক উচ্ছেদৰ সময়ত পোহৰলৈ আহিছিল এই সমগ্ৰ ঘটনা। মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিছোঁ যে এই মাটিৰ লগত জড়িত নুৰ আহমেদ লস্কৰ এই এনেকুৱা ধৰণৰ মানে আমাৰ সোণাপুৰ জিপিৰ প্ৰেচিডেণ্ট আছিল। তেওঁ সেই টাইমত থাকোঁতে তেওঁ বহুত ধৰণৰ মানে দুৰ্নীতি কৰিছে। এইখিনি বস্তু মই আগতেও মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত দিছিলোঁ। মই এই তাৰপিছত ৰঞ্জিত কুমাৰ দাস তেওঁলোকৰ তাতো দিছিলোঁ, কিন্তু আজিলৈকে কেছটো চলি আছে। মই ভাবিছোঁ ইয়াৰ ওপৰতো মানে সুফল পাম। পৰৱৰ্তী পৰ্যায়ত বিভিন্ন দল সংগঠনে দিয়া এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই 5 অভিযুক্তক। ইতিমধ্যে ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত 191/2024 নম্বৰৰ এটি গোচৰ ৰুজু কৰি আৰম্ভ কৰা হৈছে তদন্ত। কচুতলি অঞ্চলত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি আৰু গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত হৈ থকা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিলে। বিভিন্ন দল সংগঠনে এজাহাৰ দিছিলে আৰু তাৰ পিছত যোৱা নিশা 5জনকৈ লোকক এনেধৰণৰ অবৈধ ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত তেওঁলোকক আটক কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা অনুসৰি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি এনেধৰণৰ ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত হৈ থকা আৰু যথেষ্ট সংখ্যক লোক আছে, তেওঁলোকো বিচাৰি উলিয়াই তেওঁলোকৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰ এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত আৰু তেওঁৰ প্ৰৰোচনাতে বিভিন্ন লোক কচুতলিত সংস্থাপিত হৈছিল। ভোটাৰ তালিকাত তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ অভিযোগ আছে। বা বিজেপিত যোগদান কৰা কোনো ধৰণৰ আমাৰ তথ্য নাই। তেওঁ কংগ্ৰেছ দলৰ পৰা ইলেকশ্যন খেলি তেওঁ পঞ্চায়তৰ সভাপতি হৈছিল। বিগত 5 বছৰত যথেষ্ট সংখ্যক দুৰ্নীতি কেলেংকাৰী অভিযোগ সোণাপুৰ গাঁও পঞ্চায়তত আছে। গতিকে এই দুৰ্নীতি অনিয়মসমূহৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে নুৰ আহমেদ লস্কৰৰ কাৰ্যকালত যিমান দুৰ্নীতি সংঘটিত হৈছে, যিমান আঁচনি আবণ্টন হৈছে, সকলো আঁচনি সকলো তেওঁলোকৰ অনিয়মৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। জাগিৰোডৰ আমলিঘাটত দেওবাৰে পালন কৰা হয় গোৰ্খাসকলৰ পৰম্পৰাগত উৎসৱ তিহাৰ। এই তিহাৰ উৎসৱত বিভিন্ন গোৰ্খা সাংস্কৃতিক দলে গীত নৃত্য পৰিৱেশন কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন।
গোৰ্খাসকলৰ পবিত্ৰ উৎসৱ তিহাৰ উৎসৱ জাগিৰোডৰ আমলিঘাটত উলহ মালহেৰে পালন কৰা হয়। আমলিঘাটৰ সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চৌতাৰী সামাজিক সন্থা আৰু আমলিঘাট জনকল্যাণ সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই তিহাৰ উৎসৱত গোৰ্খাসকলৰ বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। অনুষ্ঠানত উপস্থিত কেইবাগৰাকীও আমন্ত্ৰিত বিশিষ্ট ব্যক্তি। তিহাৰ হৈছে গোৰ্খাসকলৰ পৰম্পৰাগত আৰু ভাতৃত্ববোধৰ এক পবিত্ৰ উৎসৱ। নৱপ্ৰজন্মৰ মাজত এই উৎসৱ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এইদৰে উলহ মালহেৰে পালন কৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাসকলে। গোৰ্খাসকলৰ পবিত্ৰ উৎসৱ তিহাৰ তথা ভাতৃ দ্বিতীয়াৰ লগত সংগতি ৰাখি আমলিঘাটৰ সীতাজখলা মাধ্যমিক বিদ্যালয় খেলপথাৰত ৪ তাৰিখ সামাজিক সন্থা আৰু আমলিঘাট জনকল্যাণ সমিতিৰ যুটীয়া উদ্যোগত প্ৰচেষ্টাত আমি তিহাৰ উৎসৱ আয়োজন কৰিছোঁ। আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী আগবাঢ়ি গৈ আছে। আমাৰ পৰম্পৰাগত সাংস্কৃতিক গোষ্ঠীসমূহৰ দেউচী প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ প্ৰতিযোগিতা সমাপ্তি ঘটিছে। এইখিনিতে বিভিন্ন জনগোষ্ঠীয় নৃত্য তথা সাংস্কৃতিক দলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আহিছে, তেওঁলোকৰ প্ৰস্তুতিখিনি তেওঁলোকে মঞ্চস্থ কৰিছে। আমাৰ বিভিন্ন সংগঠনৰ নেতৃবৃন্দক আমি আজি নিমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোক আজি আহিছে। মুঠতে এই কাৰ্যসূচী আয়োজন কৰা একমাত্ৰ উদ্দেশ্যই হ'ল অসমখনত গোৰ্খা জনগোষ্ঠীৰ বৃহত্তৰ অসমীয়া জাতি সমাজ জীৱনত আমাৰ অৱদান অথবা উপস্থিতিসমূহ আমাৰ সংস্কৃতিসমূহক বৃহত্তৰ অসমীয়া সমাজত আমি বিস্তাৰিত ৰূপত আমি আগবঢ়াই নিয়া এটা প্ৰচেষ্টাৰ লগতে আমাৰ উঠি অহা প্ৰজন্মসমূহক আমাৰ সংস্কৃতিসমূহ কি ধৰণে আমাৰ পৌৰাণিক ৰীতি নীতিৰে আমি আগুৱাই নিব পাৰোঁ, সেই গোটেইখিনি প্ৰচেষ্টা আমি আমাৰ নৱপ্ৰজন্মৰ হাতলৈ আমি গতিয়াই দিব বিচাৰিছোঁ। এই উদ্দেশ্যেৰে আজি আমি আমাৰ আয়োজন হৈছে আৰু তিহাৰ গোৰ্খাসকলৰ এটি পবিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া ভাতৃ ভগ্নীৰ পবিত্ৰ উৎসৱৰ লগত সংগতি ৰাখি গোটেইখিনি আমি আয়োজন আজি কৰিছোঁ। জাগিৰোডৰ কুমৈ কছাৰী গাঁৱত বাঁহৰ গহনা নিৰ্মাণৰ ওপৰত দক্ষতা উন্নীতকৰণ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি। ডালমিয়া ভাৰত ট্ৰাইবাৰ GIZ আৰু ইনবাৰ যুটীয়া প্ৰচেষ্টাত স্থানীয় মহিলাসকলক প্ৰদান কৰা এই 7 দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰতিষ্ঠানকেইটাৰ বিভিন্ন বিষয়াবৰ্গ উপস্থিত থাকে। মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডালমিয়া ভাৰত ফাউণ্ডেশ্যন, GIZ, ইনবাৰ আৰু ত্ৰিপুৰা বাঁহ আৰু বেত উন্নয়ন কেন্দ্ৰৰ যৌথ প্ৰচেষ্টাত জাগিৰোডৰ সমীপৰ কুমৈ কছাৰী গাঁৱত বাঁহৰ গহনা নিৰ্মাণৰ ওপৰত দক্ষতা উন্নীতকৰণ সন্দৰ্ভত এক 7 দিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ কেইবাখনো গাঁৱৰ আত্মসহায়ক গোটৰ মহিলা তথা জীয়ৰী বোৱাৰীক সামৰি অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ কৰ্মশালাত অভিজ্ঞ মহিলা প্ৰশিক্ষকৰ দ্বাৰা বাঁহৰ গহনা নিৰ্মাণৰ প্ৰশিক্ষণ কাৰ্যসূচী মঙলবাৰে সামৰণি পৰে। সপ্তাহজোৰা এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক এক অনুষ্ঠানৰ জৰিয়তে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰে। ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ CSR হিতেশ মেধিয়ে আঁত ধৰা অনুষ্ঠানত বাঁহৰ গহনা নিৰ্মাণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা শিৱসাগৰৰ এলিনা মমিন উপস্থিত থাকি বক্তব্য আগবঢ়ায়। আমাৰ ইয়াতে 7 দিনীয়া প্ৰশিক্ষণ এটা দিয়া হৈছিলে আমাৰ ট্ৰাইবেকৰ ফালৰ পৰা, লগতে GIZ, ইনবাৰ, ডালমিয়া গোটেইকেইটা অৰ্গেনাইজেশ্যনে সহায় কৰি পেলাই 7 দিনীয়া জুৱেলাৰী, বেম্বৰ বাঁহৰ জুৱেলাৰী কেনেকৈ উৎপাদন কৰে, কেনেকৈ নিৰ্মাণ কৰে গোটৰ মহিলাসকলৰ লগত দিয়া হৈছিলে। তাতে আমাৰ শিৱসাগৰৰ পৰা এজনী বাইদেউ আহিছিলে, তেওঁ ট্ৰেইনাৰ হিচাপে। তেওঁ ধুনীয়াকৈ শিকাই দিছে কোনখিনি কেনেকৈ কি কৰিব লাগে, বা চাচা কাটাৰ পৰা লৈ পেলাই চাচাৰ পৰা গোটেইখিনি শিকাই দিছে। এতিয়া তাৰ উপৰিও বিজনেছটো কেনেকৈ কৰিব পাৰিব সেই গহনাখিনিৰ লগতে সেইখিনিও তেওঁলোকক জনোৱা হৈছে। বাকী ব্লকৰ মেম্বাৰ, ব্লকৰ যিখিনি আছে আমাৰ বাইদেউসকল, তেওঁলোকে বিশেষখিনি সহায় কৰিব। বাকী তেওঁলোকে বিজনেছটো তেওঁলোকে চাব।
গ্ৰাম্য অৰ্থনীতি সবলীকৰণ কৰা আৰু পুৰুষৰ সমানে মহিলাসকলক উদগনি যোগাৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অংশগ্ৰহণ কৰে নিকুঞ্জ ৰাজপুতে। অনুষ্ঠানত মায়ং উন্নয়ন খণ্ডৰ সমন্বয়ক মৃগেন চক্ৰৱৰ্তী, ত্ৰিপুৰা বাঁহ আৰু বেত উন্নয়ন কেন্দ্ৰৰ প্ৰকল্প বিষয়া উপাসনা দাস, কেন্দ্ৰটোৰ আন এগৰাকী বিষয়া জুবলিনা মেধি প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। बहुत अच्छा लगा। हम कोशिश करेंगे कि डालमिया की तरफ से भी हम लोग दे सकें। लेडीज़ों ने बहुत अच्छे से अपना टाइम दिया है और उन्होंने ज्वेलरी मेकिंग भी बहुत अच्छे से करी है, बहुत अच्छा लगा। मैडम का भी ट्रेनर मैडम का भी बहुत बहुत धन्यवाद कि उन्होंने भी इतने अच्छे से सारी लेडीज़ों को ट्रेनिंग दिया है। बहुत अच्छा लगा। ट्राइबेक और डालमिया ने मिल के किया और कोशिश करेंगे हम कि डालमिया की तरफ से भी हम कर सकें। মৰিগাঁও জিলাৰ জামাদাৰী প্ৰাথমিক বিদ্যালয়ত মহাৰাজত জয়ন্তী কাৰ্যসূচীৰ দেওবাৰে সামৰণি পৰে। বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ অন্তিম দিনা উলিওৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ শোভাযাত্ৰাই মোহাচন্ন কৰে অঞ্চলবাসীক। আনহাতে মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত লাহৰীঘাটৰ জামাদাৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ সফল সামৰণি। অন্তিম দিনা উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত মোহাচ্ছন্ন অঞ্চলবাসী। 1947 চনতে স্থাপন হোৱা বিদ্যালয়খনে এইবেলি সগৌৰৱেৰে দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰিলে মহাৰাজত জয়ন্তী উৎসৱ। এই উপলক্ষে অন্তিম দিনা উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত মুখৰ হৈ পৰিল সমগ্ৰ অঞ্চল। এই জামাদাৰী প্ৰাথমিক বিদ্যালয় মহাৰাজত জয়ন্তী আৰু আমি গোটেইখিনি বাজেট আমাৰ সম্পূৰ্ণ হৈছে আৰু ৰাইজৰ পৰা আমি গোটেইখিনি সহায় সহযোগ পাইছোঁ আৰু আমি এই দুদিনীয়া মহাৰাজত জয়ন্তীত আমি চাবলৈ গ'লে আমাৰ এই প্ৰাথমিক বিদ্যালয়খনে প্ৰথম অৱস্থাত যি আন্তঃগাঁথনি কিছু অভাৱ আছিল, এতিয়া আমাৰ চকুৰ আগতেই আমাৰ স্থায়ীকৰণ আমাৰ হৈছে। তাৰোপৰি গেৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ এটি স্থায়ী শ্বহীদ বেদী নিৰ্মাণ কৰিছে। তিৱা সাহিত্য পৰিষদৰ পৰা 10 লাখ ব্যয়েৰে আমাক এটি গৃহ নিৰ্মাণ কৰিছে আৰু আমাৰ মানে এই মানে ক'বলৈ গ'লে বিদ্যালয় আমাৰ প্ৰাংগণত যথেষ্ট আন্তঃগাঁথনি হৈ উঠিছে। সমান্তৰালভাৱে অনুষ্ঠিত হ'ল মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানো। জামাদাৰী গাঁওবাসীৰ দান বৰঙণিৰে চৰকাৰী বিদ্যালয়খনত অনুষ্ঠিত হোৱা মহাৰাজত জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰাই। ইয়াৰ পাছতেই অনুষ্ঠিত মুকলি সভাত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে প্ৰজ্ঞা শীৰ্ষক এক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই সভাত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰাতুল ডেকা প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুভৱ ব্যক্ত কৰিব পৰা নাই। আচলতে হৃদয়ৰ ভাষাবোৰ প্ৰকাশৰ ভাষাতকৈ বহুত বেছি হৈ গৈছে। মই জন্মসূত্ৰে দৰঙৰ হয়। ইয়াত আহি আজি 7 বছৰ এই বিদ্যালয়ত থাকি এই বিদ্যালয়ত শিক্ষকতা কৰি ইয়াৰে গাঁৱৰ প্ৰতিজন মানুহৰ সৈতে মোৰ যি অন্তৰংগতা বাঢ়িছে আৰু এই যোৱা এবছৰ আমাৰ মহাৰাজত জয়ন্তীৰ প্ৰস্তুতিত গোটেইখিনি মানুহ এই ধৰণে একাত্ম হৈ গৈছে, মোৰ ক'বলৈ ভাষা নাই। আচলতে মই বৰ আৱেগিক হৈ পৰিছোঁ আজি এই মুহূৰ্তত। এতিয়া চাহক কেইটামান খেলৰ বাতৰি। ৭৫,০০০ টকা বাংঠাই গাঁওবাসী ৰাইজে প্ৰদান কৰে। মূল ৰেফাৰী হিচাপে ভোগসিং বৰদলৈয়ে পৰিচালনা কৰা খেলখন জাগিৰোড সমজিলাৰ আয়ুক্ত বিমান দাসে শুভ উদ্বোধন কৰে। খেলখনত জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগু, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্যা বিনীতা দৈমাৰী, জাগি ভকতগাঁও বিজেপি মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ আদি উপস্থিত থাকে। অসম ৰাজ্যিক পৰ্যায়ৰ যে আমাৰ বাংঠাইগাঁও টাইগাৰ ক্লাবৰ সৌজন্যত যে এমাহজোৰা যি নকাউট ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিলে, ইয়াতে চূড়ান্ত পৰ্যায়ৰ যিখন খেল অনুষ্ঠিত হ'ল, দুয়োটা দলে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু হুজাই আৰু কুমৈ FC মাজত হৈছিলে। কুমৈ FCয়ে বৰ্তমান বিজয়ী হৈছে আৰু ৰাজস্থাপ হিচাপে হুজাই দলটিক আমি অভিনন্দন জনাইছোঁ, দুয়োটা দলকে অভিনন্দন জনাইছোঁ। খুব উত্তেজনাপূৰ্ণ এখন খেল অনুষ্ঠিত হৈছিলে। আমি
আমি বাংঠাইগাঁও টাইগাৰ ক্লাবৰ হৈ আমি প্ৰত্যেকজন খেলুৱৈক আৰু তথা দৰ্শকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইমান দিনে আমাৰ সমিতিখনক ধুনীয়াকৈ সহযোগ কৰি তেওঁলোকে খেল উপভোগ কৰিছিলে আৰু কোনো হাই হুলস্থুল নোহোৱাকৈ কোনো বাধা বিঘিনি নোহোৱাকৈ তেওঁলোকে শৃংখলাবদ্ধভাৱে দৰ্শকসকলে সুন্দৰভাৱে আমাক খেলখন সহযোগিতা কৰাৰ বাবে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ চেগতে আমি মন্ত্ৰী পীযুষ হাজৰিকাদেৱকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ পিতৃ স্বৰ্গীয় শিশুৰাম হাজৰিকাদেৱৰ সোহানত যি বঁটা 1,01,000 টকা তেখেতে প্ৰদান কৰিছিলে, আমি তেখেতকো আমি ধন্যবাদ কৃতজ্ঞতা জনাওঁ। তেখেতৰ পৰিয়ালকো আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আছিলে আমাৰ বাংঠাইগাঁও গঞাই ৰাইজৰ পৰা 75,000 টকা আমাৰ গাঁৱৰ হৈ যিটো বঁটা প্ৰদান কৰিলোঁ, আমি আমাৰ সমূহ গাঁৱৰ ৰাইজকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যাতে আগন্তুক দিনত যাতে সুন্দৰভাৱে যাতে খেল পৰিচালনা কৰাত সকলো ৰাইজৰ সহায় সহযোগিতা পাওঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জাগিৰোডৰ আহঁতগুৰিত সম্পন্ন হ'ল প্ৰয়াত শিশুৰাম হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। বিগত 27 অক্টোবৰৰ পৰা আহঁতগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে প্ৰয়াত শিশুৰাম হাজৰিকা সোঁৱৰণী ষ্টেডিয়ামত অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৰূপাইবৰী হাণ্টাৰ ক্লাব আৰু মৰিগাঁও নৱজ্যোতি ফুটবল ক্লাবে। চূড়ান্ত খেলখনত ৰূপাইবৰী হাণ্টাৰ ক্লাবে 4-3 গ'লৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হয়। চূড়ান্ত বিজয়ী দললৈ নগদ 50,000 টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় শ্ৰেষ্ঠ দললৈ নগদ 30,000 টকা আৰু ট্ৰফি আগবঢ়োৱা হয়। খেল উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক লোকৰ সমাগম হয়। আমাৰ এই স্বৰ্গীয় শিশুৰাম হাজৰিকাৰ সোঁৱৰণী ফুটবল খেলখনি অনুষ্ঠিত হৈছিলে আৰু এই ফুটবল খেলত 8টা দলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছিল। এই 8টা দলৰ ভিতৰত 4খন কোৱাৰ্টাৰ ফাইনেল, 2খন ছেমি ফাইনেল আৰু আজি 7 নৱেম্বৰ, এই 7 নৱেম্বৰত স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী ফুটবল খেলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ল। এই চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিছিল আমাৰ আহঁতগুৰিৰে ৰূপাইবৰী গাঁৱৰ স্বৰ্গীয় সুৰেণ তেৰণ সোঁৱৰণী ৰূপাইবৰী ফুটবল হাণ্টাৰ ক্লাবৰ যিসকল খেলুৱৈ, সেই খেলুৱৈসকল আৰু মৰিগাঁও জিলা নৱজ্যোতি ফুটবল ক্লাবৰ মাজত এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিলে। এই প্ৰতিদ্বন্দ্বিতাত আমাৰ 4-3 গ'লত স্বৰ্গীয় সুৰেণ তেৰণ ৰূপাইবৰী হাণ্টাৰ ক্লাবে তেওঁলোক জয় সাব্যস্ত কৰিছে আৰু মৰিগাঁও নৱজ্যোতি ক্লাবটোৱে তেওঁলোক পৰাজয় বৰণ হৈছে। স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী বঁটাটিত তেওঁলোকে লাভ কৰিছে পৰাজয় বঁটা হ'ল 30,000 ট্ৰফি আৰু মেডেল আৰু যিটো জয়ী বঁটাটোত তেওঁলোকে লাভ কৰিছে 50,000 টকা ট্ৰফি আৰু মেডেল। 27 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈকে আমাৰ খেলখনৰ চূড়ান্ত পৰ্যায় আজি আমি এই মুহূৰ্তত বঁটা বিতৰণী সভাৰ সৈতে আমি সামৰণি পেলাইছোঁ। আজি নখোলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই বিশেষ ফুটবল প্ৰতিযোগিতা এখনৰ আমি সাক্ষী হৈছোঁ। তেখেতলোকৰ নিমন্ত্ৰণ মৰ্মে আহি আমি উদ্বোধনী অনুষ্ঠানটিত যোগদান কৰিছোঁ আৰু খুবেই ভাল লাগিছে। ইয়াতে আজি লকৰীয়া ছানৰাইজ লেডিজ ক্লাব আৰু কুকতলী আঞ্চলিক ক্ৰীড়া সন্থাৰ যুৱতীসকলে ইয়াতে অংশগ্ৰহণ কৰিছে। খুব উৎসাহ উদ্দীপনা দেখা গৈছে আৰু আমাৰ ইয়াতে জৰসিং বৰদলৈ আছে, তেখেতে খুব এই ক্ষেত্ৰত অৰিহণা যোগাই আছে আৰু এই ফুটবল খেলপথাৰখন আপোনালোকে দেখিছে বাউণ্ডেৰী ৱাল হৈছে, লগতে ইয়াতে আমাৰ বেলকনিও হৈছে আৰু আশা ৰাখিছোঁ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে এই খেলপথাৰখনৰ যিখিনি সৎ প্ৰয়োগ কৰি তেওঁলোকে ইয়াতে খেলা ধূলাৰ লগতে শৰীৰ চৰ্চাৰ মাধ্যমেদি তেওঁলোকে জীৱন গঢ়াৰ এটা সপোন দেখিব পাৰে। এটা সুস্থ সবল যুৱক যুৱতীৰ পৰাহে আমি এটা সুস্থ সবল সমাজ এখন আশা কৰোঁ। আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে এই ধুনীয়া ফুটবল খেলপথাৰটোৰ উপভোগ কৰি সদব্যৱহাৰ কৰি তেওঁলোকে ভৱিষ্যতে এটা সমাজখনক এটা শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ যত্ন কৰিব। অহা 16 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত খেলত বিজয়ী আৰু বিজিত দলক বঁটাসহ প্ৰদান কৰিব ক্ৰমে 20,000 আৰু 15,000 টকাকৈ নগদ ধন। সদৌ নখোলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত গোভাদেৰজা মহিলা নকআউট ফুটবলৰ আজি প্ৰথম দিনাখনৰ খেলত অংশগ্ৰহণ কৰিছিল কুকতলী মহিলা ফুটবল একাদশ বনাম মকৰীয়া লেডিজ ক্লাব। ইতিমধ্যে সুন্দৰভাৱে দুয়োখন খেল অতিবাহিত হৈ গৈছে আৰু নিৰ্ধাৰিত সময়লৈকে কুকতলী
ফুটবল একাদশে 2-0 গোলত বিজয়ী হৈছে আৰু সুন্দৰভাৱে হৈছে এবাৰ জাগিৰোডত আমি মহিলা ফুটবল টিম আনি অলপ ভাল পাইছোঁ আৰু দেখিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টতো মহিলাসকলে ধুনীয়াকৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আপোনালোকে সকলোৱে দেখিছে আৰু এনেধৰণৰ আমি ইয়াৰ বাহিৰেও বিভিন্ন খেল পতাৰ ক্ষেত্ৰত আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যেনে ভলীবল খো কাবাডী এইবিলাকো কৰিম আমি এথলেটিক্স খেলবিলাকো কৰিম আৰু ইতিমধ্যে আপোনালোকে দেখিছে এটা ডাঙৰ বাজেট লৈ পেলাই আমি ইয়াৰ গেলেৰী নিৰ্মাণ কৰিছোঁ আৰু বাউণ্ডাৰী ৱাল আমাৰ এই ক্ষেত্ৰত আমাৰ মন্ত্ৰী মহোদয় পীযুষ হাজৰিকাদেৱে এই ক্ষেত্ৰত তেখেতৰ সহযোগতে এই গোটেইখিনি হৈ আছে আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ তেখেতে এতিয়া অতি সোনকালে ইয়াতে এটা ছুইমিং পুল কৰিব ছুইমিং পুলৰ ব্যৱস্থাও কৰিব এই গেলেৰীৰ কামখিনি ষ্টেডিয়ামৰ কামখিনি হৈ যোৱাৰ পিছতে ছুইমিং পুলৰ কাম আৰম্ভ কৰিব এইবাৰ আমাৰ খেলত অংশগ্ৰহণ কৰিছে 8টা টিম 8টা টিমৰ ভিতৰত আমাৰ 7খন খেল হ'ব আৰু প্ৰথম ৰাউণ্ডত 4খন খেল দ্বিতীয় ৰাউণ্ডত 2খন খেল আৰু চতুৰ্থ ৰাউণ্ডত অৰ্থাৎ তৃতীয় ৰাউণ্ডত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব 16 তাৰিখে আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি ধ্ৰুপদী ভাষাৰ সূচীত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিত গৌৰৱান্বিত দেশবাসী গৌৰৱান্বিত সমগ্ৰ অসমবাসী সেই উপলক্ষে বিগত 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে ভাষা গৌৰৱ সপ্তাহ ভাষা গৌৰৱ সপ্তাহৰ সামৰণিৰ দিনা জাগিৰোডৰ SRS একাডেমী বচপন স্কুলত পালন কৰা হয় বিভিন্ন কাৰ্যসূচী SRS একাডেমী বচপন স্কুলৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে উলিয়াই শোভাযাত্ৰা জাগিৰোড চহৰৰ মাজেৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে উলিওৱা শোভাযাত্ৰাক সকলোৱে শলাগ লয় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অনিন্দিতা বৰুৱা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক লৈ শোভাযাত্ৰা আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে আজি আমাৰ বৰ গৌৰৱৰ দিন আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে যি সন্মান লাভ কৰিছে তাৰ প্ৰতি সন্মান জনাই সঁহাৰি জনাই আমিও আমাৰ এই SRS একাডেমী বচপন স্কুলে এটি শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আমি ইয়াতে আহি সমাপ্ত কৰিলোঁ দিনটোৰ কাৰ্যসূচী নহ'লেও আমি অনুষ্টুপীয়াকৈ কিছু নাচ গান কবিতা আবৃত্তি আৰু সাধু কথাৰে আমাৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ জাগিৰোড আছুৰ প্ৰতিবাদত উত্তাল ৰাজপথ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে সন্ধিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদ জনাই অসম চৰকাৰৰ যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ইয়াৰ মাধ্যমেৰে আছুৰ প্ৰতিবাদকাৰীসকলে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় লগতে বিজেপি গো বেক আছু জিন্দাবাদ যোগান মন্ত্ৰী হাই হাই মূল্য বৃদ্ধি হ্ৰাস কৰক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে নিত্য ব্যৱহাৰৰ সামগ্ৰীসমূহৰ যি মূল্য বৃদ্ধি অসম চৰকাৰে ৰোধ কৰিব পৰা নাই বিশেষকৈ অসম চৰকাৰৰ যোগান মন্ত্ৰীগৰাকী এই ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত লোৱা নাই অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ ব্যৰ্থ সেই তাৰে প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি জাগিৰোড ছাত্ৰ সন্থাই যোগান মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু এই আন্দোলনৰ মাধ্যমেৰে তথা এই তেখেতৰ প্ৰতিকৃতি দাহৰ যি কাৰ্যসূচী তাৰ মাধ্যমেৰে তেখেতৰ তথা অসম চৰকাৰলৈ আমি বাৰ্তা দিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা হাতত লয় যেন মূল্য বৃদ্ধি ৰোধ কৰে যেন অন্যথা সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক দিনত এই প্ৰতিবাদ আৰু জংগীকৈ তুলিব ডিমৰীয়াৰ টোপাতলিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা কাজিৰঙাৰ পৰা মহানগৰ অভিমুখী AS01 RC 7011 নম্বৰৰ পৰ্যটক কঢ়িওৱা ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত ঘাইপথ পাৰ হ'বলৈ লোৱা গৰু বচাবলৈ গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল ট্ৰেভেলাৰ বাহনখন মানুহ 10জন মান আছে 9জন মান আছে কেনেকৈ হ'ল এই গৰু এজনী দৌৰ মাৰি সোমাই গ'ল তলত তাৰপিছত এক্সেলৰ তলত সোমাই গ'ল গাড়ীখন ৰাখিব পৰা নাই এটা মানুহবিলাকৰ কিবা হৈছে নেকি জখম হৈছে অলপ
তেওঁলোক কি আছিলে তেওঁলোক ক'ৰ মানুহ আছিলে নাচাত চাকৰি কৰে নাচাত চাকৰি গুৱাহাটী গৈ আছিলে আহত কেইবাজনো পৰ্যটক ইয়াৰে এজন ইছৰোৰ বিজ্ঞানী পৰিয়ালসহ আহিছিল বিজ্ঞানীজন বাহনখনত পুৰুষ মহিলাসহ আছিল মুঠ 8 গৰাকী পৰ্যটক আৰক্ষীৰ সহযোগত ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে बेंगलोर से आया कहाँ जा रहे थे अभी गुवाहाटी को जा रहा है हाँ काजीरंगा से कैसे हम नहीं देखा मैं डाटा देखा अब हाईवे में एक गाय आए सडनली हाँ कैटल हाँ आ गया पता नहीं बाद में क्या हो गया डिवाइडर रूट में उधर ऑपोजिट साइड में गिर गया 2-3 कितने लोग थे अब 8 लोग 8 लोग क्या कौन लोग थे क्या करते हैं आप लोग मैं इसरो में काम कर रहा हूँ इसरो में साइंटिस्ट है मेरा डॉटर और सन हाँ वाइफ परिवार फैमिली है ये घूमने के लिए आया है हाँ अभी गुवाहाटी को जा रहा था हाँ गुवाहाटी आपका नाम क्या है मैं रामचंद्र পাশ্চাত্য সংস্কৃতিক আকোৱালি লোৱাৰ পৰিৱৰ্তে অসমৰ থলুৱা পৰম্পৰাক খামুচি ৰখাৰ প্ৰয়াস কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ মঙলবাৰে ৬২ সংখ্যক উপজা দিনটোত শিল্পীগৰাকীয়ে মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা সহায় অসমৰ তত্ত্বাৱধানত জিলাখনৰ একাংশ পদপথৰ বাসিন্দা দিব্যাংগ ব্যক্তি মানসিক বিকাৰগ্ৰস্ত লোকক দুপৰীয়াৰ এসাঁজ ভাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰে মৰিগাঁও মৰমৰ মৰিগাঁও বুকুতে পাওঁ ও মৰিগাঁও মৰমৰ মৰিগাঁও বুকুতে পাওঁ মৰমৰ কণ্ঠশিল্পীগৰাকীক সহায় অসমৰ ফালৰ পৰা এখন ফুলাম গামোচা জাপি তিৱা যুৱ ছাত্ৰ পৰিষদৰ পৰা তিৱা গামোচা তাগালাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা গামোচা আৰু শুভেচ্ছা পত্ৰৰ লগতে গুণমুগ্ধসকলে উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয় আৰু আধুনিক হ'ল ইমান পাহোৱাল হ'ল মোৰ মনটো ভৰি গ'ল আৰু ইয়াত বৃক্ষৰ তলত এই খোলা পৰিৱেশৰ মাজত থাকি পেলাই যি বিনন্দীয়া অনুভৱ কৰিছোঁ মই উপবিষ্ট হোৱাটো মোৰ সৌভাগ্য আৰু তাৰ কাৰণে সেৱা এই সংগঠনক মই বৰ সদায় মনত ৰাখিম আৰু মোৰ মনতেই থাকিব মই নমৰালৈকে মই জীয়াই থকালৈকে মই এনেকুৱা দল সংগঠনৰ ফালে মই সদায় দৌৰিম আৰু সকলোকে লগ লৈ পেলাই এইটো মোৰ সংকল্পই মোৰ গানৰ বুলি নহয় মোৰ সংগীতৰ ধাউতি সংগীতৰ এটা স্পৃহা থাকে মোৰ সংগীতটো মানুহ ভাল পাবলৈ ল'ৰা ছোৱালী ভাল পাবলৈ কিবা কৰিবলৈ নহয় তাৰ চেতনা আছে জাতীয় চেতনাৰ কথা ভাবোঁ বা মোৰ আশাবাদী চেতনা আছে তাত জীৱনৰ চেতনা আছে পোৱা নোপোৱা ইত্যাদিবিলাক আছে দৰ্শন আছে গতিকে এই গণমুখী কৰাৰ সংকল্প লোৱাৰ সময় বুলি মই মোৰ জন্মদিনত মই উপলব্ধি কৰি 2019 বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা জাগিৰোডৰ জ্ঞানম কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন বুধবাৰে জাগিৰোড কলামন্দিৰ প্ৰাংগণত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখন মুকলি সভা। কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ খগেন শৰ্মাই পৌৰাহিত্য কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগৰ এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া দীপিকা চৌধুৰী। শিক্ষা বিভাগৰ বিষয়াগৰাকীয়ে জ্ঞানম কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি উল্লেখযোগ্য তথা প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি অতনু প্ৰসাদ বৰা উপস্থিত থাকি সাৰুৱা ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত
মহাবিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ তথা কৃতি ছাত্ৰ ছাত্ৰীসকলক বঁটাসমূহ প্ৰদান কৰা হয়। আজি আমাৰ জ্ঞানম জুনিয়ৰ কলেজৰ নৱাগত আদৰণি সভা 2019 চনতে এই মহাবিদ্যালয়খন স্থাপন হৈছিলে। এই 5 বছৰত আমি ভৰি দিছোঁ। নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাবৰ কাৰণে অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। যদিও আমাৰ অলপ দেৰি হৈছে, তথাপি ক্লাছ পাতি ক্ষতি হয় বুলি আমি অলপ দেৰিকৈ পাতিছোঁ, ক্লাছখিনি অলপ যাওক বুলি পেলাই। আজি আমাৰ গুৱাহাটীৰ পৰা আহিছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ দীপিকা চৌধুৰী বাইদেউ আহিছে মুখ্য অতিথি হিচাপে। যোৱা বছৰ যিখিনি আমি পাতিছিলোঁ স্পৰ্টছৰ প্ৰতিযোগিতা পাতিছিলোঁ, সেইবিলাকৰো আজি পুৰস্কাৰসমূহ দিয়া হ'ব। এইখিনিয়ে প্ৰধান উদ্দেশ্য। তো আজি ভাল লাগিছে, আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট আছে, অন্ততঃ 250-300 মান ছাত্ৰ ছাত্ৰী আছে। আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে আৰু ৰিজাল্টটো আমাৰ ভালেই হৈ আছে, ক্ৰমান্বয়ে ভালেই হৈ আহিছে। সোমবাৰে ক্ষেত্ৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ। যোগান মন্ত্ৰী হাই হাই, মূল্য বৃদ্ধি ৰোধ কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ। ক্ষেত্ৰীৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ক্ষেত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ সন্থাৰ কৰ্মীৰ এই প্ৰতিবাদ। ছাত্ৰ সন্থাৰ কৰ্মীসকলে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি উদ্যাস কৰি প্ৰতিবাদ সাব্যস্ত কৰে। যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি ইয়াত দাহ কৰিছোঁ। অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰী আৰু জীৱনদায়িনী ঔষধি সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি আমি ইয়াতে ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰভাৱে প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। আৰু অনাগত দিনলৈকে যদি বিজেপি নেতৃত্বাধীন চৰকাৰৰ কৰ্তৃপক্ষই ইয়াত মূল্যবৃদ্ধি ৰোধ কৰাত কোনো পদক্ষেপ নলয়, আমি অনাগত দিনলৈকে সদৌ অসম ছাত্ৰ সন্থা তথা ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈও ভয়াৱহ আন্দোলন কৰিম বুলি আমি কথা দিছোঁ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনে সপ্তাহজোৰা ভাষা গৌৰৱ সপ্তাহ পালনৰ দিহা কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি জাগিৰোড শতদল শাখা সাহিত্য সভাই জাগিৰোড অঞ্চলৰ প্ৰায় সকলো বিদ্যালয় মহাবিদ্যালয়লৈ গৈ তেওঁলোকক উক্ত অনুষ্ঠানত সহযোগ আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখ্য যে জাগিৰোড শতদল শাখা সাহিত্য সভাৰ এগৰাকী আজীৱন তথা কাৰ্যকৰী সদস্য, লগতে জাগিৰোড ৰেল ষ্টেচনৰ অধীক্ষক প্ৰবীৰ ভৌমিকে তেওঁৰ চাকৰি জীৱনৰ অৱসৰৰ প্ৰাক্ষণত জাগিৰোড মহাবিদ্যালয়, জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰীনিবাস একাডেমী, জাগিৰোড NF ৰেলৱে মাধ্যমিক বিদ্যালয়কে ধৰি 15খন বিদ্যালয় মহাবিদ্যালয়ত একোখনকৈ আধুনিক অসমীয়া অভিধান আগবঢ়ায়। চিৰচেনেহী মোৰ ভাষা জননী। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ যি মৰ্যাদা লাভ কৰিলে তাৰ কাৰণে আমি গৌৰৱবোধ কৰিছোঁ। জাগিৰোড শতদল শাখা সাহিত্য সভাই এই ক্ষেত্ৰত এটা উদ্যোগ লৈ আমাৰ কাৰ্যকৰী সদস্য শ্ৰীযুত প্ৰবীৰ ভৌমিক ডাঙৰীয়াৰ জৰিয়তে তেখেতে একোখনকৈ অভিধান জাগিৰোডৰ যি বিদ্যালয় মহাবিদ্যালয় আছে সমূহকে তেওঁৰ তৰফৰ পৰা দান কৰিবৰ কাৰণে তেওঁ উদ্যোগ ল'লে। আৰু এই ক্ষেত্ৰত আমি সাহিত্য সভাই গোটেই অনুষ্ঠানটো আমি আঁত ধৰিলোঁ আৰু সেইমতে আজি আমি ওলাই আহিছোঁ। জাগিৰোড শাখা সাহিত্য সভাৰ সদস্যসকলে শুক্ৰবাৰে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰি এই বিশেষ কাৰ্যসূচী শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰাই আৰম্ভ কৰে। সভাৰ আজীৱন সদস্য প্ৰবীৰ ভৌমিকৰ এই পদক্ষেপক বিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষই শলাগ লৈছে। প্ৰতিমৰ্যাদা লাভ কৰাৰ গৌৰৱৰ প্ৰাক্ষণত আচলতে আমি অসমবাসী হিচাপে প্ৰত্যেকজনে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই ক্ষেত্ৰত এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি সন্মানীয় প্ৰবীৰ ভৌমিক ডাঙৰীয়াই মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত যি অভিধান প্ৰদানৰ ব্যৱস্থা কৰিছে তাক আমি শলাগ লৈছোঁ। আচলতে অভিধান এখন ঘৰৰ ভাষাৰ ঘাই খুঁটি বিভিন্ন সময়ত আমি যদি মানে আখৰৰ জোটনি বা বিভিন্ন বানানৰ ক্ষেত্ৰত আমাৰ সন্দেহ হয় তেতিয়াহ'লে আমি অভিধানৰ ওচৰ চাপোঁ। গতিকে অভিধান আচলতে দিয়াটো অত্যন্ত মহৎ কাম। আমি মহাবিদ্যালয় পৰিয়ালে
প্ৰায়ে আমাৰ প্ৰতিযোগিতাসমূহত বিশেষকৈ কলেজ উইকত হওক বা বিভিন্ন প্ৰতিযোগিতাত আমি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি গ্ৰন্থ উপহাৰ দিওঁ এই গ্ৰন্থ উপহাৰ দিয়া কাৰ্যটো আচলতে নৰ্মেলি মাৰ্কেটত যিবোৰ আমি ট্ৰফি পাওঁ যিবোৰ সাধাৰণতে উপহাৰ পাওঁ মানে তেওঁলোকক দিবলৈ সেইবোৰ কিছুদিনৰ পিছত মামৰে খাই নহ'লে বেয়া হৈ যায় কিন্তু কিতাপ এখন সদায় জীৱনত থাকি যায় গোটেই জীৱন জুৰি জ্ঞানৰ অন্বেষণৰ এটা আহিলা হিচাপে সম্পদ হিচাপে এই ক্ষেত্ৰত আমি বিশেষকৈ প্ৰথম পুৰস্কাৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰায় আমি অভিধান দিবলৈ চেষ্টা কৰোঁ অভিধানে আচলতে গোটেই ঘৰখনক এটা মানে পোহৰৰ নিচিনা উজ্জ্বলতাৰ সৃষ্টি কৰে হাড়গিলাৰ অস্তিত্বক লৈ চিন্তিত প্ৰকৃতিপ্ৰেমী সমাজ শেহতীয়াকৈ আশ্ৰয়স্থলৰ অভাৱত মৰিগাঁৱৰ চাৰণবিলৰ সমীপৰ এটা হাড়গিলা পৰিয়াল নিশেষ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে অসম পৰিৱেশ সংৰক্ষণৰ অনুষ্ঠান প্ৰকৃতিপ্ৰেমী মঞ্চক সেয়ে অনুষ্ঠানটিয়ে সৃষ্টি প্ৰকাশনৰ উদ্যোগত বছৰজোৰাকৈ জিলাখনৰ বিভিন্ন প্ৰান্তত হাড়গিলাই কলনী পাতিব পৰাকৈ শিমলু চটিয়না ডিমৰু চাম কঁঠাল কদম আদি গছপুলি ৰোপণৰ এক অভিলাষী কাৰ্যসূচী হাতত লৈছে হাড়গিলা সংৰক্ষণৰ অৰ্থে লোৱা এই কাৰ্যসূচী দেওবাৰে ভকতগাঁৱত শুভাৰম্ভ কৰে অসমৰ বিশিষ্ট কবি নাট্যকাৰ সুসাহিত্যিক প্ৰণৱ কুমাৰ বৰ্মনে লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সুসাহিত্যিক প্ৰবক্তা তথা পৰিৱেশ কৰ্মী ক্ৰমে ডক্টৰ উৎপল চৌধুৰী দীপজ্যোতি লহকৰৰ লগতে প্ৰকৃতিপ্ৰেমী মঞ্চৰ বিষয়ববীয়া সৃষ্টি প্ৰকাশনৰ স্বত্বাধিকাৰীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি প্ৰণৱ কুমাৰ বৰ্মনে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াক উপজা দিনত মাংগলিক অনুষ্ঠানসমূহ পালন কৰাৰ সমান্তৰালভাৱে একোটাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ব্যুৰ ৰিপৰ্ট গুৰুত্বপূৰ্ণ দিন প্ৰকৃতিপ্ৰেমী মঞ্চ অসম আৰু সৃষ্টি প্ৰকাশৰ উদ্যোগত যি বননীকৰণৰ অভিযান চলি আছে সেই অভিযানৰ আজি এটা দিন য'ত হাড়গিলাৰ কাৰণে তেখেতসকলে শিমলু বা এনেকুৱা বহুত ওখ গছ চটিয়না কদম গছ এনেকুৱা ৰুবলৈ প্ৰচেষ্টা আগবঢ়াইছে আৰু আমি গুৱাহাটীৰ পৰা গোটেইকেইজনে আহি তাৰ অংশীদাৰ হ'বলৈ পাই সুখী হ'লোঁ এইকাৰণে যে কম্বোডিয়া বিহাৰ আৰু অসমৰ পিছত হাড়গিলা প্ৰায় এক বিলুপ্ত চৰাইত পৰিণত হৈছে জীৱত পৰিণত হৈছে গতিকে ইয়াক সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ কাৰণে আৰু অসমত পূৰ্ণিমা বৰ্মন বাইদেউকে আদি কৰি বহুতে এখন সংগ্ৰাম কৰি আছে আৰু এই সংগ্ৰামৰ লগত প্ৰকৃতিপ্ৰেমী মঞ্চও জড়িত হৈ আছে গতিকে আমিও নিজে হাতীৰ কাৰণে বিশেষকৈ হাতী মানুহৰ সংঘাতৰ সমাধান কৰিবলৈ বিভিন্ন মহাৰণ্য বা অভয়াৰণ্যত আমি গছপুলি ৰোপণ কৰি আছোঁ বিশেষকৈ ডিগবৈ চৈখোৱা তৰাণী তাৰপিছত আমাৰ লক্ষীপথাৰত এই অভিযান চলি আছে আমি সকলোৱে যদি এনেদৰে গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰোঁ তেনেহ'লে এই সংঘাতবিলাক নাইকিয়া হ'ব আৰু বিলুপ্তি হোৱাৰ পৰা জৈৱ বৈচিত্ৰ্যৰ যি মানে সংকট হৈছে সেইটো নাইকিয়া হ'ব মৰিগাঁও জিলা সাহিত্য সভাৰ গৱেষণা উপসমিতিৰ উদ্যোগত আৰু খুৰাগাঁও মহাবিদ্যালয়ৰ সহযোগিতাত যোৱা 9 নৱেম্বৰত মহাবিদ্যালয়খনৰ সভাকক্ষত ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাৰ প্ৰাসংগিকতা শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৈৰাবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ অংশুমান দাস ডক্টৰ দাসে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে থাকিব লগা গুণসমূহৰ বিষয়ে ব্যাখ্যা কৰে আৰু ছাত্ৰ-ছাত্ৰী তথা সমজুৱাৰ প্ৰশ্নৰ উত্তৰ দিয়ে হৰমোহন কলিতাই বন্তি প্ৰজ্বলন কৰা আলোচনা চক্ৰখন সঞ্চালনা কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই আলোচনা চক্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ গৱেষণা উপসমিতিৰ সভাপতি তথা জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সত্ৰীয়া সংস্কৃতিৰ গৱেষক ডক্টৰ খগেন শৰ্মাই ডক্টৰ শৰ্মাই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাটো প্ৰচলনত গুৰুত্ব দিয়া আৰু অসম চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে বুলি আহ্বান জনায় সভাত আদৰণি ভাষণ আগবঢ়াই খুৰাগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ কন্দৰ্প শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গৱেষণা উপসমিতিৰ সম্পাদিকা ৰূপা শৰ্মাই আলোচনা চক্ৰত গৱেষণা উপসমিতিৰ কাৰ্যকৰী সদস্যা বিভা ভাগৱতী শেৱালী শৰ্মা বৰকটকী কল্যাণী ডেকা আদি উপস্থিত থাকে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছো জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ